যোৰহাট জিলাত বিগত কিছুদিন ধৰি বৃদ্ধি পোৱা পথ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্ঘটনা ৰোধৰ বাবে অভিযান অব্যাহত ৰাখিছে যোৰহাট পৰিবহণ বিভাগে। আজি উৰুকাৰ দিনটোত যোৰহাটৰ পশ্চিম দিশত পৰিবহণ বিভাগৰ এটা দলে আবকাৰী বিভাগ আৰু ISBT আৰক্ষীৰ সহযোগত এক নাকা চেকিং চলায়, য'ত বৰ্তমানলৈকে ৫-৬জন সুৰাপায়ী চালকক চিনাক্ত কৰে। যোৰহাট পৰিবহণ বিভাগৰ জিলা পৰিবহণ বিষয়া ধনঞ্জয় শইকীয়াৰ নেতৃত্বত এটা দলে মাহজোৰা কাৰ্যৰে যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত সুৰাপায়ী চালকৰ বিৰুদ্ধে এই পদক্ষেপ গ্ৰহণ কৰি আহিছে। পথ দুৰ্ঘটনা ৰোধৰ বাবে পথ সুৰক্ষা, নাকা চেকিং, বিভিন্ন সজাগতামূলক সভা অনুষ্ঠিত কৰি আহিছে যদিও ৰাইজ সজাগ নোহোৱাৰ বাবে বিভিন্ন ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ অকালতে বহু লোকে প্ৰাণ হেৰুওৱা পৰিলক্ষিত হৈছে। আজি ভোগালীৰ উৰুকাৰ দিনটোতে যাতে আনন্দ ফূৰ্তি কৰি সুৰা সেৱন কৰি বাহন চলাচল কৰোঁতে কোনো নহ'বলগীয়া ঘটনা সংঘটিত নহয়, তাৰ বাবে সষ্টম হৈছে পৰিবহণ বিভাগ। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। সকলোকে আমি ভোগালী বিহু উৰুকাৰ শুভেচ্ছা জনাইছোঁ। আমি সকলো উৎসৱ পালন কৰাটো বিচাৰিছোঁ, কিন্তু কোনো কাৰণত যাতে সুৰাপায়ী গাড়ী চলাই যাতে ৰাস্তালৈ নাহে, আমি অনুৰোধ জনাইছোঁ সকলোকে। আমি সেইকাৰণে নামিছোঁ। আমি দেখিছোঁ যে যিটো হাৰত এক্সিডেণ্ট হৈছে তাৰ বেছি শতাংশ এক্সিডেণ্ট সুৰাপান কৰি আৰু তীব্ৰ বেগত চলোৱাৰ কাৰণে এক্সিডেণ্ট হৈছে। তো এইটো আমি বন্ধ কৰিবৰ কাৰণে আমি এটা মাহজোৰা প্ৰচেষ্টা আমি যোৱাবাৰ 31 ডিচেম্বৰৰ দিনাও আমি প্ৰায় গোটেই ৰাতি আমি চেকিং কৰিছিলোঁ, বহুত মানুহ আমি ডিটেক্ট কৰিলোঁ। আমি এতিয়াও ৰাস্তালৈ ওলাই আহিছোঁ, অলৰেডি আমি ৫-৬জন মানুহ সুৰাপায়ী আমি পাইছোঁ। গতিকে আমি এটাই অনুৰোধ কৰিব বিচাৰোঁ আমাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা, যাতে কোনো মানুহে যাতে সুৰাপান কৰি গাড়ী নচলায়। মানে পথ সুৰক্ষা, জীৱন ৰক্ষা। আপোনাৰ জীৱনটো অকল মানুহজনৰ জীৱনটো তেওঁৰ কাৰণে যিমান মূল্যৱান, তেওঁ পৰিয়ালৰ কাৰণে মূল্যৱান আৰু অসমৰ কাৰণেও তেওঁ এজন বৰ মূল্যৱান মানুহৰ জীৱন। গতিকে আমি আশা ৰাখিম এই যে সুৰাপান কৰি গাড়ী চলোৱাৰ যিটো মানুহৰ অভ্যাস, এইটো যাতে তেওঁলোকে পৰিহাৰ কৰে। পোনপ্ৰথমে মই সকলো যোৰহাটবাসীলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। আজি আমাৰ এই নাকা চেকিঙত আমাৰ লগত ISBT পুলিচ আৰু আমাৰ এক্সাইজ ডিপাৰ্টমেণ্ট আমাৰ লগত আছে। আৰু আমি যেনেকৈ 31 ডিচেম্বৰ তাৰিখে উৰে ৰাতি নাকা চেকিং কৰিছিলোঁ আৰু বহুতখিনি দুৰ্ঘটনা ৰোধ কৰিব সক্ষম হৈছিলোঁ, আৰু যাৰ ফলপ্ৰসূত আমাৰ 31 ডিচেম্বৰ যিটো নৱবৰ্ষৰ আৰম্ভণি, সেই নৱবৰ্ষৰ আৰম্ভণিত কোনো ঘটনা সংঘটিত নহ'লে, যাৰ কাৰণে আমি যোৰহাটবাসী মানে বিশেষকৈ আনন্দিত। আৰু আজিও আমাৰ লক্ষ্য সেই একে, আমিও আজি উৰুকাৰ ৰাতিটো যাতে কাৰো কোনো ধৰণৰ ঘটনা সংঘটিত নহয়, কাৰো ঘৰত যাতে কোনো বেয়া খবৰ নাযায়, তাৰ কাৰণে আমি সকলো আমাৰ দ্বিতীয় ছাৰৰ নেতৃত্বত আমি আজি ৰাতি নাকা চেকিং অব্যাহত ৰাখিম। আৰু আমাৰ লক্ষ্য মাত্ৰ এটাই হৈছে যে আমি দুৰ্ঘটনাৰ সংখ্যা শূন্য কৰিবলৈ বিচাৰোঁ আৰু ৰাইজে যাতে সজাগ হৈ থাকে, সেয়াই আমাৰ লক্ষ্য। আমি মানে যেতিয়া আমাৰ যিটো ডেইলি আমাৰ চেকিং হয়, তাত আমি যদি আমি মানে আমি সেই অফেন্সটো কৰা আমি পাওঁ, তেতিয়াহ'লে কোলা আইনা, তো সেয়া আমি ফাইনটো হয়। লগত আমি এৱেৰো কৰোঁ যে এইটো লগাব নালাগে, বাট মানুহে কয় যে 30% এলাও আছে বা কিবা পাৰ্চেণ্টেজ এটা কয়, কিন্তু সুপ্ৰিম কোৰ্টে এটা মানে অৰ্ডাৰ দিছে যে সেয়া অকল VVIPৰ কাৰণে এলাও, আৰু বাকী আমাৰ নৰ্মেল যিখিনি চিটিজেনছ আছে তেওঁলোকৰ কাৰণে এলাও নহয়। চ' সকলোৱে এয়া মানে আমাৰ সজাগতা বুলিয়ে ক'ম মই, মেছেজ থাকিলে যে 2000 টকাৰ ফাইন হয়, যোনটো আমি একেবাৰে বেয়া পাওঁ ফাইন কাটি। আপোনালোকে সেয়া নকৰিলে ভাল হয়। ছান মানে বাৰ্ণৰ কাৰণে বহুতে ইউজ কৰোঁ বুলি কয়, কিন্তু আপোনালোকে সেইটো কাৰণে অলৰেডি ডিলাৰৰ পৰা টিণ্টেড গ্লাছ থাকে, তো সেইটো ফাৰ্ষ্টে মেনুফেকচাৰিঙৰ সময়তে যোনটো ল'ব পাৰে সেইটো প্ৰথমতে কিনি ল'ব, তেতিয়া আপোনালোকৰ পিছত সেই ব্লেক গ্লাছখন মানে ইউজ কৰিবলগীয়া নহয় তেতিয়া।